নমস্কাৰ বন্ধু বান্ধৱীসকল, ওলাই আহিছোঁ গোলাঘাটলৈ বুলি। গোলাঘাটলৈ আহিলোঁ আজি আমাৰ বিশেষ কাম এটা আছিল। সেই কামটোৰ বাবে এয়া দেখিছেনে, আহি পিনি হোটেলত চাহ অকণমান খাই লৈছোঁ। যিহেতু ৰাতিপুৱা সোনকালে আহিবলগীয়া হ'ল, ঘৰত চাহ খাই আহিলোঁ। আকৌ একাপ চাহকে খাই কামখিনি কৰি লওঁ বুলি ভাবিলোঁ। কাম কাজ কৰি অলপমান দেৰি হ'ব বুলি ক'লে, প্ৰায় ৩-৪ ঘণ্টা ৰ'ব লাগিব বুলি ক'লে। ৰ'বলগীয়া হোৱাৰ বাবে আমি এই পাৰ্কখনতে বহিলোঁ। দেখিছেনে, এই পাৰ্কখন আকৌ গোলাঘাটৰ কোৰ্টৰ মুখে মুখে, মানে এই কোৰ্টখনৰ মুখৰ আগতে এইখন জিৰণি পাৰ্ক, মানে ৰেষ্টুৰেণ্ট এখনো আছে। আপোনালোকে যি খাই মন গ'লে খাব পাৰে আৰু ইয়াতে ধুনীয়াকৈ জিৰাব পাৰে। ধুনীয়াকৈ তাত চকী আছে বহিবলৈ, আচলতে ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে। চাৰিওফালে এয়া গছ গছনি দেখিছেনে, এইফালে চব মানুহ বহি আছে, নিজৰ আলোচনাৰ মাজত ব্যস্ত হৈ আছে। মানে সকলোৱে নিজৰ ব্যস্ততাৰ মাজত। এইফালে এয়া মোৰ কাষত বহি আছে আৰু এইফালে আকৌ দেখিছেনে, এইবোৰ সকলোফালে মানুহ, মানে নিজৰ ব্যস্তৰ মাজত নিজে তেওঁলোকে বন্ধু বৰ্গৰ লগত বা নিজৰ সমনীয়াৰ লগত, কিছুমান নিজৰ ল'ৰা ছোৱালী স্কুললৈ আনি ইয়াতে বহি অপেক্ষা কৰিছে। আৰু কোৰ্টখন যিহেতু ওচৰতে, ইয়াত দেখিছেনে, এগৰাকী উকিল বাইদেউ আহিছে, আহি ইয়াতে কিবা খাব, মানে ইয়াত চাহ তাহৰ যোগাৰ আছে। সকলো ধৰণৰ খোৱা বস্তু পায়, ভাত ৰুটি চাহ ইত্যাদি, পানী বটল সকলো পায়। যিহেতু সকলো সুবিধা ইয়াতে কৰি দিয়া হৈছে, সেয়েহে আপোনালোকে কেতিয়াবা গোলাঘাট আহিলে ইয়াত সোমাব বুলি আশা কৰিলোঁ। কাৰণ ঠাইডোখৰ মনোমোহাৰ, আৰু মনোমোহাৰ বাবে আজি সোমাই বহু সময় ধৰি ইয়াতে কটালোঁ। আৰু লগৰ সমনীয়া যিহেতু লগ পাওঁ, ভাল লাগিলে। আমি যদিও অচিনাকি, কেইবাগৰাকীও মহিলাৰ লগত মই চিনাকি হৈ কথা পাতিলোঁ। আচলতে বহুত মনটো ভাল লাগে। টাউন যদিও মানে নিৰ্জন জেগাডোখৰ, একেবাৰে গাড়ী মটৰ চলি থাকে যদিও তাত মানে শব্দৰ প্ৰদূষণ নাই, মানে ইমান শব্দ নুশুনে, গছ গছনিৰে ভৰি আছে সকলোফালে। সেই গতিকে চাগে অতি মনোমোহাৰ আৰু চবফালে সেউজীয়া পৰিৱেশ। আৰু মই এইফালৰ পৰা কিনাৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে, এইটো হৈছে কোৰ্টলৈ সোমাই যোৱা ৰাস্তাটো। আৰু এইফালে এই কেইগৰাকী বাইদেৱে বুটলিছে মণিচাল গুটি, মানে ইয়াত মণিচাল গছ আছে। আৰু এইফালৰ পৰা মই বাৰে আপোনালোকক কৈ আছোঁ, এইখিনিতে তিনিআলি হৈছে। আৰু তিনিআলি এইটোৱে কোৰ্ট তিনিআলি বুলি কয়। আৰু এইফালে সোমালে কোৰ্ট পায়, আৰু ইফালে গ'লে বেংক পায়, আৰু বজাৰখন পায়গৈ। এইফালৰ পৰা আহি পেলাই আমাৰ ঘৰ পায়, দেখিছেনে। তিনিআলি নহয় অৱশ্যে, চাৰিআলিহে, মই এতিয়াহে মন কৰিছোঁ। আৰু এইফালে ডাঙৰ জাপি এটা আছে, আৰু ধুনীয়া মনোমোহাৰ ঠাই। আমাৰ গোলাঘাটখন অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আৰু ভাল লাগিলে আচলতে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এয়াই হৈছে কোৰ্ট চাৰিআলি, মানে এই চাৰিআলিটোৱেদি সোমাই যাব লাগে। মই আপোনালোকৰ আগত তিনিআলি বুলি কৈছিলোঁ, কিন্তু তিনিআলি নহয়, চাৰিআলিহে হয়। মই এফালৰ পৰা এটা দেখি পোৱা নাছিলোঁ, গতিকে এই জেগাডোখৰত আচলতে সোমাই থাকিলে অকণমান আওচুকীয়া নিচিনা লাগে, নিজকে চিনি নোপোৱা নিচিনা অনুভৱ হয়। সেয়েহে দেখুৱালোঁ আপোনালোকক। আৰু মোৰ ভিডিঅ'বোৰ যিসকলে চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।